আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। হযরত আবু হুরায়রা আৰু হযরতে আনাস রাদিয়াল্লাহু তাআলা আনহুমাৰ পৰা বৰ্ণিত তেখেতে কৈছে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে, হে আল্লাহৰ কসম, যাৰ হাতত মোৰ মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰাণ, তোমালোকে তেতিয়ালৈকে সম্পূৰ্ণ ইমানদাৰ হ'ব নোৱাৰা যেতিয়ালৈকে মই তোমালোকৰ নিজৰ পিতৃ মাতৃ, নিজৰ সন্তান সন্ততি আৰু সকলো মানুহতকৈ মই মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বেছি প্ৰিয় নহওঁ, তেতিয়ালৈকে তোমালোকে সম্পূৰ্ণ ইমানদাৰ হ'ব নোৱাৰা। সেয়েহে আপুনি মই সকলোৱে নিজৰ ল'ৰা ছোৱালী, নিজৰ পিতৃ মাতৃতকৈ আপুনি মই মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক বেছি মহব্বত কৰিব লাগিব, বেছি ভাল পাব লাগিব। কাৰণ যিজন নবীয়ে সকলো নবীৰ সৰ্দাৰ হয়, যিজনা ৰসুলৰ বাবে আপুনি মই তেওঁৰ উম্মত হ'ব পাৰিছোঁ, আৰু আখেৰী নবীৰ উম্মতৰ ফজিলত ইমানে বেছি ফজিলত, যি ফজিলত, যি সওয়াব আগৰ কোনো নবী সকলৰ উম্মতক দিয়া হোৱা নাছিলে, কিন্তু আখেৰী নবীৰ উম্মতক ইমানখিনি সন্মান দিছে। আল্লাহ পাকে কোরআন শরীফত ফরমায়, কুনতুম খায়রা উম্মাতিন উখরিজাত লিন্নাস। আখেৰী নবীৰ উম্মত বেহতরিন উম্মত হয়, ভাল উম্মত হয়। কিয়নো তা'মুৰুনা বিল মা'ৰুফ, ভাল কামৰ আদেশ কৰে আৰু বেয়া কামৰ পৰাই বাধা প্ৰদান কৰি থাকে। যাক আখেৰী নবীৰ উম্মত হোৱাৰ বাবে আপোনাক মোক ইমানখিনি সন্মান, ইমানখিনি মৰ্যাদা দান কৰিছে, সেয়েহে আপুনি মই আমাৰ পিতৃ মাতৃতকৈ, নিজৰ ল'ৰা ছোৱালীতকৈ, আমাৰ বিবিসকলতকৈ বেছি মহব্বত কৰিব লাগিব। কাক? জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, যিজনা নবীয়ে কিয়ামতৰ দিনা সুপাৰিশ নকৰিলে কোনো সুপাৰিশ কৰাৰ ক্ষমতা নাই। সেয়েহে সেইজন নবীৰ সুপারিশ পাবলৈ হলে আমার ল'ৰা ছোৱালীতকৈ বেছি মহব্বত কৰিব লাগিব মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক। সেয়েহে আমি সেইজন ৰসুলক অনুসৰণ কৰাৰ বাবে চেষ্টা কৰিম, সেইজন ৰসুলৰ সুন্নাত মোতাবিক চলাৰ বাবে চেষ্টা কৰিম ইনশাআল্লাহ। তেওঁৰ জিন্দগী, তেওঁৰ নীতি নিয়ম আমাৰ জিন্দগীত আনাৰ চেষ্টা কৰিম, তেন্তে সেইজন ৰসুলৰ শাফাআত লাভ কৰিবলৈ আমি সক্ষম হ'ম ইনশাআল্লাহ। আল্লাহ পাকে আমালোকক সকলোকে হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নাত মোতাবিক চলাৰ তৌফিক দান কৰক। আমিন।